হৈ যাব, টেনশ্যন ল'ব নালাগে। আমি ইয়াত এনেকৈ লগ কৰাটো ভাল হোৱা নাই কিন্তু। কিয়? কোনে কি কৰিব? আজিকালি দিনকালবোৰ একেবাৰে ভাল নহয়। কোনে কোনফালৰ পৰা কি টাৰ্গেট লৈ থাকে একো ঠিক নাই। আপোনাৰ টাৰ্গেট মাত্ৰ 3 মাহ। পইচাটো 3 মাহৰ ভিতৰত জমা কৰিলে হ'ব। মই এতিয়া কিমান টকা জমা কৰিব লাগিব? আপুনি যিমান থ'ব বিচাৰে আপুনি সিমানে থ'ব পাৰিব। সেইটো আপোনাৰ ওপৰত ডিপেণ্ড কৰিব। ভয়ো লাগে নহয়। ইমান ভয় কৰিলে নহ'ব, বুজিলি? পুৰুষ হৈছে যেতিয়া কলেজত দম থাকিব লাগিব। আৰু এটা কথা শুনা। কি কথা? বিয়া কমপ্লিট হ'লে মোক কিন্তু বিয়া দি দিব। মোক চাবলৈ ল'ৰা আহু আহুকে আছে। মইহে মানা কৰি আছো। মানা কিয় কৰিব লাগে? আহিব দিয়া, কালিয়ে বিয়া হৈ গুচি যোৱা। মই কথাটোহে কৈছো, খং উঠিব হ'লেই নে? কথাটো ভালকৈ বুজাই দিলেই হ'ল। তেতিয়া আৰু খং কৰাৰ কোনো কাৰণেই নাই। বুজাই ক'লে বুজিব বাৰু, নুবুজা নহয়। বুজিছো দিয়া, মই কেঁচুৱা পোৱালি নহয়। তেনেহ'লে ব'লা এতিয়া ঘৰলৈ যাওঁ। ঐ ৰচোন, আকৌ কি হ'ল? তোমাৰ এটা বেয়া আকৌ। কি নিলাজ ল'ৰাও এইটো। এইবোৰ নহ'ব দেই, মই যাওঁ। যদি মোক ধৰিব পাৰা মোৰ টাৰ্গেট কেতিয়াও মিছ নহয়। তেনেহ'লে মোৰ কামটোৰ কাৰণে কিমান লাগিব? 10 লাখ। এটকাও কম নহয়। 5 লাখ এডভান্স লাগিব। মানুহজনৰ ফটো হোৱাটছআপত পঠাই আছোঁ আৰু এডভান্স 5 লাখ টকা দি আছোঁ। অ'কে। অ'কে নহয়, আপুনি এতিয়া ইয়াতে উঠক, নহ'লে এতিয়া পুলিচ মাতি আনি লকআপত ভৰাই থ'ম। ভাইটি, তুমি কিন্তু এইটো ভুল কাম কৰিছা। ভুল শুদ্ধ বিচাৰ মই কৰিম। 6 মাহত ডাবল ইনকাম, এইবোৰ আমাক হেৰাফেৰি নালাগে। ভাইটি, তুমি অকণ বুজিব এইবোৰ বুজাবুজি আমাক নালাগে। আপুনি এতিয়া উঠক, নহ'লে গতিয়াই বাহিৰ কৰি দিম। মা, তুমি এতিয়াও ইমান বুৰ্বক নে? এচাম দুষ্ট চক্ৰই এনেকৈ সহজ সৰল মানুহৰ পৰা ঠগ প্ৰবঞ্চনাৰে ধন আদায় কৰি লৈ যায়। কথাটো বুজিলি নে মা? বুজিলো দে বাবা। যোৱা, এতিয়া ভাত বাঢ়িব, মোৰ ভোক লাগিছে। হ'ব দে, তই ভৰি হাত ধুই আহ, মই ভাতকেইটা বাঢ়ি দি গৈ। ইমান বেয়াকৈ ভিডিঅ' কল কৰিছে মোক। ফোনটো ৰিচিভ কৰিবই নালাগিছিল। বাবাই দোকানত গৈ ইমান দেৰি কৰিছে কিয়? এই ল'ৰাটো ক'ৰবাত যদি ওলাই যায় ঘৰলৈ মনতেই নপৰে। কি যে কৰি ফুৰে নহয়। নহয় বুলি ক'লে মই কেনেকৈ বিশ্বাস কৰিম? গাঁৱৰ সকলোৰে মোবাইলত এতিয়া তোৰ ভিডিঅ' চলি আছে। তই মোক বুজিবলৈ চেষ্টা নকৰো কিয়? ইমান বাৰ কৈছো মই ভিডিঅ' কল কৰা নাই। কোন হয় কি কথা মই একোৱে নাজানো। হ'ব আৰু মিছা ক'ব নালাগে। তই কেনেকুৱা ল'ৰা মই আৰু বুজিবলৈ বাকী নাই। মই এতিয়া তোক কেনেকৈ বুজাও? একো বুজাব নালাগে, যি বুজিব লাগে মই বুজিছো। আৰু কোনোদিনে মোৰ কাষলৈ নাহিবি। গুড বাই। হ'ব নহয়, এইটো মাহৰ পইচা অলপ বেছিকৈ পঠাব। ঠিক আছে, ৰাখক। কোন তহঁত? মোক ইয়ালৈ কিয় আনিছ? অলপ পাছত নিজেই গম পাম।
মোৰ কাম আছে, তোক উঠাই আনা, কাম শেষ। ঐ দৌল। কোনে লাগিছিল? তই কি ভাবিছিলি মই তোক পাহৰি যাম? সাপে তাৰ পিঠিৰ পোক পাহৰিলেও মই কেতিয়াও নাপাহৰো। চালা হাৰামি। আৰু এটা ইণ্টাৰেষ্টিং কথা, তই চাগে গমেই নাপাৱ, তোক ভিডিঅ' কল কৰি ভাইৰেল কৰা মানুহটো ময়েই আছিলো। তই মোৰ লাইফত হেঙাৰ হ'ব আহিছিলি নহয়, আজি তোৰ লাইফ ইমানতে